স্বাস্থ্যমন্ত্ৰীৰ গৃহ জিলাত মানুহৰ জীৱনক লৈ চৰম হেতালি চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ ৰিপৰ্টত ভুল তথ্য প্ৰদান কৰাত গৰ্ভৱতী মহিলাৰ গৰ্ভতে মৃত্যু হৈছে সন্তানৰ নগাঁৱৰ ঢিঙত সংঘটিত এই ঘটনাই পুনৰ উদঙালে স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ উল্লেখ্য যে নগাঁৱৰ ঢিং FRUৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ হীৰেন দাসৰ ঢিং চহৰত আছে পেনিচিনিয়া নামৰ এটা লেবৰেটৰী ঢিং FRUৰ লেবৰেটৰী টেকনিচিয়ান জিয়াবুৰ ৰহমানৰ ঢিঙৰ কদমনিত আছে ভাৰত লেবৰেটৰী নামৰ এটা লেবৰেটৰী আৰু ঢিঙৰ কান্দুলিমাৰী নৈপৰীয়া চিকিৎসালয়ৰ চিকিৎসক জাহিদুৰ ইছলামৰ ঢিঙৰ কান্দুমাৰীত আছে পেথলেব নামৰ এটা লেবৰেটৰী তাৰোপৰি ঢিঙত আৰু কেইবাটাও ব্যক্তিগত খণ্ডত লেবৰেটৰী আছে এইসমূহ লেবৰেটৰীত নাথাকে কোনো পেথলজিষ্ট ৰাইজৰ অভিযোগ ঢিঙৰ লেবৰেটৰীসমূহত চিকিৎসকৰ চহী আগতীয়াকৈ লৈ পিছত প্ৰিণ্ট কৰি ৰিপৰ্ট প্ৰদান কৰি আহিছে লেবৰেটৰীসমূহত ইফালে এই লেবৰেটৰীসমূহত ভুল ৰিপৰ্ট প্ৰদান কৰাৰ বাবে বহু কেইগৰাকী গৰ্ভৱতী মহিলাৰ গৰ্ভৱতী সন্তান নষ্ট হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে যাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে মোৰ নাম মকবুল হুছেইন মানে মই এইটো কথা ক'ব খুজি আছোঁ যে ঢিঙৰ এজন ডক্টৰ আছে গাইনো বিভাগ ডক্টৰ হীৰেন দাস বুলি কয় তেখেতে এটা লেবৰেটৰী খুলি ৰাখিছে ঢিঙত আৰু জিয়াবুৰ ৰহমান এটা খুলি ৰাখিছে কদুমনি তে এই জিয়াবুৰ ৰহমান হ'ল এই ব্লাডৰ যে হেৰি তেখেত প্ৰেক্টিচিয়ান তেখেতে খুলিছে কদুমনি আৰু ডক্টৰে খুলিছে এই হীৰেন দাসে খুলিছে ঢিঙত তে আশা এইবিলাকক লগাই পেলাই জিয়াবুৰ ৰহমানে কি কৰে কদুমনি লৈ যায় কদুমনি একটা আল্ট্রাসাউন্ডত 1000 টকা লৈ পেলাই 400 টকা কমিশন দিয়ে আশাক 600 টকা ইয়াত নিজে রাখি পেলাই ঠিক আছে তাত আল্ট্রাসাউন্ড করার পিছত হীৰেন দাসে কি কৰে হীৰেন দাসে এই রিপোর্টটো লৈ আহিলে নেদেখে হীৰেন দাসৰ তাত ঢিঙত বজাৰত যেটো খুলিছে হীৰেন দাসে তাত দেখুৱালে হ্যাঁ হীৰেন দাসে দেখে রিপোর্টটো নহলে নেদেখে এনেকে কৰি আমাৰ চৰ অঞ্চলৰ ইমান লেডিজ আছে ধরো লিখাপড়া নাই ইমান বুঝি নাপায় এই আশাসকলে মাতি নি পেলাই ঢিঙৰটো ঠিকই আছিলে কিন্তু ঢিঙৰটো নানে কদুমনি নি কমিশনৰ নামত ইয়াতে কমিশন খাই পেলাই এনেকৈ কৰি আছে ধৰক বাচ্চা কাৰোবাৰ এটা আছে কাৰোবাৰ দুটা এনেকৈ কৰি কাৰোবাৰ 4 মাহ কাৰোবাৰ 3 মাহ সেই কমিশনৰ লোভত এনেকৈ কৰি এইটো চাক মোৰ লগতো তেনেকুৱা হৈছে আপোনাৰ ওয়াইফৰ হ্যাঁ মোৰ ওয়াইফৰ এনেকৈ হৈছে মোৰ এনেকৈ কৰি কদুমনি নি পেলাই ৰিপৰ্ট ডক্টৰে নেদেখে ডিঙত হ'লেও দেখে এনেকৈ কৰি পেলাই মোৰ ওয়াইফ পিছত বাচ্চাটো মানে মৰি গ'ল পিছত ব্লাড গৈ আছে পিছত এনেকৈ কৰি পিছত আমি নাৰ্ছিঙত নিলোঁ নাৰ্ছিঙত নিয়াৰ পিছত আমাৰ 30,000 মান টকা গ'ল কিন্তু কৰিছে কোনে এই আশা 400 টকাৰ কমিশনৰ লোভত কিন্তু আমাৰ পাব্লিকক আমাৰ নিচিনা মানুহক মাৰি পেলাইছে তেতিয়াহ'লে মই সেইটো কাৰণে কওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আপুনি অলপ ঢিঙৰ হস্পিটেলৰ ফালে অলপ চকু দিয়ক তেতিয়াহ'লে আমাৰ চৰ উন্নয়নৰ চৰৰ যিবিলাক লিখাপঢ়া নথকাকৈ ধৰক বুজি নাপায় কোনোবা মতা মানুহ বাহিৰত থাকে সেইবিলাকৰ মাইকী মানুহক এই আশায়ে এই কমিশনৰ লোভত মানে অত্যাচাৰ চলাই আছে এটা আপুনি যে ক'লে ডক্টৰ হীৰেন দাস তেওঁৰ লেবৰেটৰী আছে ঢিং টাউনত হয় ঢিং টাউনত আৰু তেওঁ যেতিয়া ৰোগী চাই তেওঁ কলৈ পঠিয়ায় তেখেতে পঠিয়াব হীৰেন দাসে পঠিয়াব ঢিঙত আহক কিন্তু ঢিঙত কেনেকৈ কৰিব তেওঁৰ নিজৰটো হয় তেওঁৰ নিজৰটোত আহক তেতিয়া কেনেকৈ কৰিব আশাই ক'ত লৈ যায় আশাই লৈ যায় কদুমনি জিয়াবুৰ ৰহমানৰ সেই আল্ট্ৰাচাউণ্ডৰ হয় লেবৰেটৰীত তাত লৈ যায় কিন্তু এনেকুৱা আপোনাৰ লগত আপোনাৰ ওয়াইফৰ লগত যি ঘটনা সংঘটিত হ'ল এনেকুৱা আৰু কিমান হৈছে এনেকৈ কমচে কম ধৰক আমাৰ ইফালে 20-30টা মান হৈ গৈছে চব চৰৰ লেডিজ বহুত লেডিজে মোকো ফোন কৰি যোগাযোগ কৰি আছে বা মোকো কয় এনেকৈ তাৰমানে ইয়াত যিটো লেবৰেটৰী টেষ্ট কৰে এইটো ঠিক নহয় ডাক্তৰ বহে জানো মানে তাত ডক্টৰ নাই আমি বুজি নাপাওঁ আমাৰ ওয়াইফক কৈছে কি তাক ডক্টৰ বহে কিন্তু ডক্টৰ বহিলে তো আমাৰ লগত এই সংগঠিত নহ'লে হয়
ডক্টৰ নবহাকে তেওঁলোকে কেনেকৈ ৰিপৰ্টটো দিয়ে? মানে সেইটোতো মানে আশাৰ কমিশ্যনৰ ৰবত এইটো এটা ৰিপৰ্ট হৈছে নেকি, ৰিপৰ্ট চিপৰ্ট একো ঠিক নাই, এইফালে আশা কমিশ্যনটো পালেই হ'ল, এইটো ৰিপৰ্ট চিপৰ্ট নাই, তাত বনাই পেলাই যেতিয়া পেচেণ্ট সুধিব যে আমাৰ ৰিপৰ্টটো দেখুৱাইছে না ডক্টৰক, হয় তাত ডক্টৰ আছে আমি দেখুৱাই লৈছোঁ নৰ্মেল একো নহ'ল, কিন্তু একো নোহোৱাৰ পিছত কৈ পেলাই ঘৰত অনাৰ পিছত যদি 3 মাহৰ পিছত এটা ইনজেকশ্যন মাৰে নাৰ্ছ বাইদেউ আহি গাঁৱত, সেই ইনজেকশ্যন মাৰাৰ লগালগ পেটৰ বাচ্চা থাকিলে নষ্ট হৈ যায়। মানে কাৰোবাৰ থাইৰয়েড থাকিব পাৰে, কাৰোবাৰ চুগাৰ থাকিব পাৰে, কাৰোবাৰ হাই প্ৰেছাৰ থাকিব পাৰে, ৰিপৰ্টো ডক্টৰ দেখা নাই, আশা কমিশ্যন খালেই কমিশ্যনৰ লোভত আনি থৈ দিয়া তো সেই বাচ্চাটো নষ্ট হৈ যায়। আশাই এইটো কাম কৰিলে তেওঁৰ নাম কি? তেওঁৰ নামটো মই পাহৰি গৈছোঁ, আমাৰ ডিং মহুকুটি বুলি কয়, আশাজনীৰ নাম মই পাহৰি গৈছোঁ। আপুনি কি আশা হয়? ক'ৰ খৈৰামাৰী? নামটো কি আপোনাৰ? এতিয়া আপুনি ক'ত আহিছে? এতিয়া আমি ইয়াত আল্ট্ৰাচাউণ্ডটো কৰি হস্পিটেলত যাম। ছাৰ ইয়াত আছে যে ৰিপৰ্টটো ইয়াত দেখাম, দেখাৰ পিছত আমি হস্পিটেলত যাম। কোন ডক্টৰক দেখাইছে? হিৰেণ দাস। হা? হিৰেণ দাস। চৰকাৰী হস্পিটেলত আপুনি নিনিয়ে? চৰকাৰ আপুনিতো আশাকৰ্মী হয়, আপুনি আশাকৰ্মী হিচাপে আপুনি চৰকাৰী হস্পিটেলত নিব লাগিছিল নে ব্যক্তিগত? চৰকাৰী হস্পিটেলত দেখাই আনিছোঁ, আনি আল্ট্ৰাচাউণ্ডটো কৰিছোঁ, মানে যে ইমাৰ্জেঞ্চি ব্লাড গৈ আছে যে পেচেণ্ট। আল্ট্ৰাচাউণ্ড ক'লে লিখি দিছে? আল্ট্ৰাচাউণ্ড ক'লে লিখি দিছে? ছাৰ মানে কোন ছাৰে? আমি নাম নাজানো, আমি নতুন আহিছোঁ। ক'ত কৰিবলৈ দিছে ছাৰে? এইটোত কৰিব দিছে, এইটোত মানে কোনটো? ডিঙত কৰিব দিছে, কোনটোত কৰিব দিছে আমি জানো। আমি আহিছোঁ, আমাৰ ছোৱালীক লৈ আহিছোঁ, আমি কোনো আনিব লাগে আমাৰ। এতিয়া আশাকৰ্মী যে কাৰ লগত আহিছে? আশাকৰ্মীক আমি আনা নাই, সি এটা পেচেণ্ট লৈ আহিছে আৰু ই এতিয়া আহিছে, আমি আনা নাই, আমাক ছোৱালীক লৈ আহিছে। ইয়াত কৰিব দিছে আমাক। চিভিলতটো হয়? চিভিলত নহয়, আমাক দিছে ইয়াত কৰিবলৈ, আমি ইয়াতে আহিছোঁ। আপুনিতো আশাকৰ্মী হয়, আপুনি ক'লৈ নিব লাগিছিলে? ক'লৈ নিব লাগিছিলে? কিন্তু চৰকাৰী হস্পিটেলত এতিয়াতো খোলা আছে, আপুনিতো চৰকাৰী হস্পিটেলত নিয়া নাই, তাৰপিছত আপুনি আমাক কৈছে কি ভুল হৈছে, তাৰমানে কি ক'ব বিচাৰিছে আপুনি? নহয় মানে আশা যে সিহঁতৰ আছে, মই যে লৈ আহিছোঁ সেইটো কাৰণে আপোনাক কৈছোঁ, ক্ষমা খুজিছোঁ। হয় নেকি? এতিয়া আশাকৰ্মী হৈ পেলাই আপুনি ব্যক্তিগত ডক্টৰৰ ওচৰলৈ লৈ আহিছে ডেলিভাৰী পেচেণ্ট, আপুনি আশাকৰ্মী যে আপোনাৰ দায়িত্বটো কি আছিলে, আপোনাৰ কাম কি? এতিয়া কোন ডক্টৰৰ ওচৰলৈ আনিছে? কোন ডক্টৰৰ ওচৰলৈ আনিছে? ধিঙৰ পৰা ইছাম উদ্দিন আহমেদৰ ৰিপৰ্ট, টক শ্ব' 24 ইণ্ডিয়া।